নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ সকলোকে স্বাগতম জনাইছো চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ইয়াতে আপোনাৰ ৰেগুলাৰ জবৰ আপডেট সমূহ দি থকা হয় সো আজিও মই নতুনকৈ এটা ভিডিও লৈ আহিছো ইয়াতে আজি নতুনকৈ যিখিনি ভ্যাকেন্সি আহিছে সেইখিনি ডিটেইলছ খিনি মই দেখুৱাই যাম তো ভিডিওটো আৰম্ভ কৰো আজি প্ৰথম যেটো ভ্যাকেন্সি আহিছে হেতু আপোনালোকৰ কানাডা HSBC লাইফ ইন্সুৰেন্সৰ পৰা আহিছে ইয়াতে আপোনালোকৰ ফ্ৰন্টলাইন সেলস এটো ফ্ৰন্টলাইন সেলসৰ ভ্যাকেন্সি হয় কানাডা বেংকত আৰু ইয়াতে আপোনালোকৰ ৰিকোয়াৰমেন্ট খিনি চাই লওক এক্সপেৰিয়েন্স আপোনালোকৰ 0 to 6 months হলে হ'ব months নহয় সো ইয়াৰ্স হ'ব আৰু আপোনালোকৰ ইন্সুৰেন্স আৰু বেংকিং সেক্টৰত এক্সপেৰিয়েন্স থকা হ'ব লাগিব লোকেশন জব লোকেশন গুৱাহাটী হ'ব ইয়াত দিয়া আছে আৰু লোকাল ক্যান্ডিডেট যদি হয় আগতে প্ৰেফাৰেন্স দিব আৰু গ্ৰেজুৱেচন কৰা ম্যান্ডেটৰি হ'ব লাগিব মানে গ্ৰেজুৱেচন কৰা থাকিব লাগিব ক্যান্ডিডেট যিজনে এপ্লাই কৰিব গ্ৰেজুৱেচন লাগিব আৰু ইন্টাৰভিউ এড্ৰেছটো চাই লওক কানাডা HSBC লাইফ ইন্সুৰেন্স 3rd ফ্লোৰ গণপতি এনক্লেভ GS ৰোড গুৱাহাটী আসাম ডেট আৰু টাইমটো চাই লওক 1st এপ্ৰিল 2024 মানডে ইন্টাৰভিউ হ'ব সো আপোনালোকৰ ইয়াৰে বিষয়ে যদি ডিটেইলছ জানিব বিচাৰিছে তেতিয়াহলে ভিডিওটো ডেসক্ৰিপচনত যাব তাতে যেটো এডভাৰটাইজমেন্ট ডিটেইলছ আছে তাতে ক্লিক কৰি কিনে ডিটেইলছটো চাই লব আৰু চাই কিনে যদি ইন্টাৰভিউ যাব বিচাৰে তেতিয়াহলে ইয়াত যেটো এড্ৰেছ দিয়া আছে এই এড্ৰেছটোত আপোনালোকে হাৰ্ড কপি লৈ কিনে মানডে ইন্টাৰভিউ যাব পাৰিব এটো আছিল আজিৰ প্ৰথম ভ্যাকেন্সি আজি 2 নম্বৰ যেটো ভ্যাকেন্সি হেতু নিও জিও ইনফো টেকনলজিজ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ইয়াত আপোনালোকৰ 15টা ভ্যাকেন্সি আহিছে সাৰ্ভায়াৰ ভ্যাকেন্সি হয় এটো আৰু কোৱালিফিকেশন ITI পাস কৰা হ'ব লাগিব আৰু মাষ্ট DGPS অপাৰেটৰ এটো DGPS অপাৰেটৰ যি সকলে জানে এটোৰ বিষয়ে তেওঁলোকে গম পাব জব লোকেশন আসাম হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে ইমেইলটো বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট 2 এপ্ৰিল হ'ব পিছৰ যেটো ভ্যাকেন্সি এটো আপোনালোকৰ ফ্যাক্টৰী এটাৰ পৰা আহিছে এটো আপোনালোকৰ প্ৰডাকশন মেনেজাৰৰ ভ্যাকেন্সি হয় ইয়াত নাইট শিফটৰ কাৰণে হয় লোকেশন হ'ব আপোনালোকৰ আমিনগাঁও এক্সপেৰিয়েন্স 5 ইয়াৰ্স আৰু তাতকে বেছি লাগিব মানে 5 ইয়াৰ্স অৰ মোৰ বুলি দিয়া আছে মিনিমাম 5 লাগিব জব ৰোল খিনি ইয়াতে পইণ্ট কেটামান দিয়া আছে এইকিটা পইণ্ট আপোনালোকে যদি এটো পোষ্টত কোনোবা এপ্লাই কৰে পঢ়ি চাব এটাকে পোষ্ট কিনে পইণ্ট কিটা পঢ়ি চাব পঢ়ি চাইহে এপ্লাই কৰিবৰ কাৰণে ইমেইলটো বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 1st এপ্ৰিল হ'ব পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ টাটাৰ পৰা আহিছে ইয়াত পোষ্ট হৈছে ওয়্যাৰহাউস এক্সিকিউটিভ লোকেশন হ'ব গুৱাহাটী স্যালাৰি নেগোশিয়েবল হ'ব এক্সপেৰিয়েন্স 1 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব ওয়্যাৰহাউস অপাৰেশনত আৰু টোটাল ভ্যাকেন্সি আহিছে 5টা ইয়াতে কোৱালিফিকেশন খিনি লাগিব আপোনালোকৰ ষ্ট্ৰং লিডাৰশিপ এণ্ড ম্যানেজমেন্ট স্কিল এক্সিলেন্ট কমিউনিকেশন এণ্ড ইন্টাৰপাৰ্সনেল স্কিল ability to work well in a team and collaborate with cross functional teams এইকিটা পইণ্ট কিটা পঢ়ি চাব যদি কোনোবা এপ্লাই কৰে পইণ্ট কিটা পঢ়ি লৈহে এপ্লাই কৰিব কোৱালিফিকেশন ব্যাচেলৰ ডিগ্ৰী কৰা হলে হ'ল আৰু এপ্লাই কৰিবৰ কাৰণে ইমেইলটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হয় আপোনালোকৰ 2nd এপ্ৰিল পিছৰ যেটো পোষ্ট এটো অমৃত সিমেন্ট লিমিটেডৰ পৰা আহিছে ইয়াতে আপোনালোকৰ পোষ্টটো হৈছে মেনেজমেন্ট ট্ৰেইনি একাউন্টছ আৰু ফাইনান্স ডিপাৰ্টমেন্টৰ কাৰণে হয় ক্ৰাইটেৰিয়া খিনি চাই লওক ইয়াতে HS পাস কৰা হ'ব লাগিব 70% এণ্ড এবভ পাৰ্সেন্টেজ থকা হ'ব লাগিব আৰু লগতে 55% লাগিব গ্ৰেজুৱেচনত লাগিব বিকম কৰা হ'ব লাগিব আৰু লোকেশন মেঘালয় হ'ব জব লোকেশন এক্সপেৰিয়েন্স নাথাকিলেও হ'ব ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ কোৱালিফিকেশন মই ক'লোৱে ওপৰত বিকম এমকম MBA ইন একাউন্টছত থাকিব লাগিব আৰু ম্যান্ডেটৰি এক্সেল টেলি এইকিটা সফটওয়্যাৰ ইউজ কৰিব জানিব লাগিব স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হ'ব এপ্লাই কৰিবৰ কাৰণে এই ইমেইলটো বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব 2nd এপ্ৰিল পিছৰ পোষ্টটো আপোনালোকৰ ৰেডিশন ব্লু হোটেলৰ পৰা আহিছে নিউ দিল্লী দ্বাৰকা ইয়াতে 1 নম্বৰ পোষ্ট হৈছে গেষ্ট সাৰ্ভিস এছ'চিয়েট ফ্ৰন্ট অফিচৰ কাৰণে 2 নম্বৰটো হৈছে গেষ্ট সাৰ্ভিস এছ'চিয়েট ফুড এণ্ড বেভাৰেজ সাৰ্ভিসৰ কাৰণে এই দুটা পোষ্টৰ কাৰণে আপোনালোকৰ হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব আৰু এটো যেহেতু 5 ষ্টাৰ হোটেল হয় তো ইয়াতে স্যালাৰিও ভাল হয় আৰু লগতে ইয়াতে হেকানে কৈছো মই হোটেল মেনেজমেন্ট যাৰ আছে তেওঁলোকে এপ্লাই কৰিব হোটেল মেনেজমেন্ট নাথাকিলে এপ্লাই নকৰিব আপোনালোকক শৰ্ট লিষ্ট নকৰিব এপ্লাই কৰিবৰ কাৰণে ইমেইলটো বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব 2nd এপ্ৰিল পিছৰ যেটো পোষ্ট আহিছে হেতু সাপ্লাই ফাৰ্ম এখনৰ পৰা আহিছে কল্যাণী ট্ৰেডাৰ্স নিয়াৰ ISBT ইয়াতে 1 নম্বৰ পোষ্ট হৈছে ডাটা এন্ট্ৰি অপাৰেটৰ মেইলৰ কাৰণে হয় আৰু আপোনালোকৰ বাইক নহলে স্কুটি থকা হ'ব লাগিব
2 নম্বৰটো হয় একাউন্টেন্ট টেলি জানিব লাগিব টেলিত এক্সপেৰিয়েন্স থাকিব লাগিব 3 নম্বৰটো হল জেম টেন্ডাৰ এক্সপাৰ্ট এই তিনিটা পোষ্টৰ কাৰণে আপোনালোকৰ স্যালাৰি ভাল হ'ব হ্যান্ডসাম স্যালাৰি বুলি দিয়া আছে এপ্লাই কৰিবৰ কাৰণে ইমেইলটোত বায়োডাটা পঠিয়াই দিব আৰু কোনোবাই যদি WhatsAppত পঠিয়াব বিচাৰিছে এইটো নম্বৰত পঠিয়াই দিব WhatsApp আছে আৰু কোনোবাই যদি কিবা কাৰোবাৰ যদি কিবা কোৱেৰি থাকে খুদিব লগা যদি থাকে তেতিয়াহলে এইটো অফিচৰ নম্বৰ হয় এই নম্বৰটোত ফোন কৰি কিনে খুদি লব পিছৰ যেটো পোষ্ট আহিছে হেতু অৰেঞ্জ আবাসান প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ইয়াতে পজিশন আহিছে আপোনালোকৰ CAD ইঞ্জিনিয়াৰ এটা পোষ্ট আছে আৰু এক্সপেৰিয়েন্স মিনিমাম 3 ইয়াৰ্স হ'ব লাগিব নেশনাল হাইৱে অৰ ব্ৰিজ কনস্ট্ৰাকচন প্ৰজেক্টত কাম কৰা কোৱালিফিকেশন বিটেক লাগিব নহলে ডিপ্লোমা কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিংত আৰু জব লোকেশন ধুবুৰী আসাম হ'ব এপ্লাই কৰিবৰ কাৰণে ইমেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট আপোনালোকৰ 2 এপ্ৰিল হ'ব পিছৰ পোষ্টটো আপোনালোকৰ প্লে স্কুলৰ পৰা আহিছে লোকেশন হ'ব লাচিত নগৰ গুৱাহাটী লাচিত নগৰ আৰু ইয়াতে ফিমেল টিচাৰৰ ভ্যাকেন্সি হয় ইয়াতে গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰিব কোনোবাই এপ্লাই কৰিব বিচাৰিলে এই নম্বৰটোত কন্টাক্ট কৰি লব পিছৰ যেটো ভ্যাকেন্সি হেতু চেষ্টা অৰ্গানাইজেচনৰ পৰা আহিছে ইয়াতে প্ৰথম যেটো পোষ্ট আহিছে প্ৰগ্ৰাম এছ'চিয়েট যেটো ফাইনান্স আৰু একাউন্টছৰ কাৰণে হয় ইয়াতে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব কমাৰ্চত আৰু 50% মাৰ্কস লাগিব লগতে টেলি নলেজ থকা হ'ব লাগিব জব লোকেশন গুৱাহাটী হ'ব আৰু স্যালাৰি 17000 পাৰ মান্থ হ'ব আৰু এটো পোষ্ট এপ্লাই কৰা লাষ্ট ডেট 31 মাৰ্চ কোনোবাই এপ্লাই কৰিব বিচাৰিলে ইয়াত যেটো মেইল দিয়া আছে ইমেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি লব 2 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ প্ৰগ্ৰাম এছ'চিয়েট অপাৰেচনৰ কাৰণে ইয়াতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব 50% মাৰ্কস ফৰ জেনাৰেল আৰু 45 ফৰ SC ST আৰু OBC ৰ কাৰণে ইয়াৰে লোকেশন হ'ব লোৱাৰ আসাম ৰিজনত হ'ব আৰু স্যালাৰি একে হয় ওপৰটো নিচিনা 17000 পাৰ মান্থ হ'ব এপ্লাই কৰিবৰ কাৰণে ইমেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি লব আৰু এইটো পোষ্টৰো এপ্লাই কৰা লাষ্ট ডেট 31 মাৰ্চ হ'ব আজি এইখিনি আছিল ভ্যাকেন্সি সো ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব আৰু জবৰ আপডেটসমূহ সদায় পাব বিচাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ মই ইয়াতে ডেইলি জব আপডেটসমূহ লৈ আহি থাকো আৰু এইবোৰ জব এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে সো আজি ভিডিওটো এইখিনি আছিল লগ পাম পুনৰ এটা নতুন ভিডিওত সো আজিলৈ আহো ধন্যবাদ